আমি বিৰোধী দলসমূহৰ পৰা আমাৰ আঞ্চলিক দল আৰু আমাৰ বামপন্থী দলসমূহৰ পৰা আমি ভূপেন দাক সাক্ষাৎ কৰিবলৈ মনোৰঞ্জন দাৰ মই আহিছোঁ। মনোৰঞ্জন তালুকদাৰ CPIMৰ বিধায়ক, সন্মানীয় আমাৰ অসম বিধানসভাৰ জ্যেষ্ঠ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু মই ৰাইজৰ দলৰ সভাপতি হিচাপে আজি বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা বিৰোধীসকলৰ তৰফৰ পৰা ভূপেন দাক সাক্ষাৎ কৰিবলৈ আহিছোঁ। ইতিমধ্যে অলপ সময় কথা পাতিছোঁ। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ভূপেন দা আমাৰ মাজৰ পৰা আঁতৰি নাযায়। এতিয়া কংগ্ৰেছ দলৰ লগত দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত কথা চলি আছে। তেখেতক আমি একেলগতে দলৰ কথাবিলাক পাতিবৰ কাৰণে এৰি থৈ আহিছোঁ। তেওঁলোকে অলপ কথা পাতি লওক। কিন্তু যদি কিবা কাৰণত কংগ্ৰেছত যদি সংঘাতো হয়, তথাপি মুঠতে আপোনালোকে এইটো বস্তু কোনেও নুলিয়াব যে ভূপেন দা বিজেপিলৈ যাব, এনেকুৱা ধৰণৰ কথা কোনেও যাতে নোলায়। মানে আজিৰ দিনটোত মই আপোনালোকক এটাই কথা ক'ব পাৰোঁ যে আমাৰ বিৰোধী দলসমূহে আমি ভূপেন বৰাক কোনোপধ্যে আমাৰ শিবিৰৰ পৰা যাবলৈ নিদিওঁ। ভূপেন দা মোৰ নিজৰ দাদাৰ নিচিনা, মোৰ অভিভাৱক। ভূপেন দাই যদি আমাক বিৰোধী দলবিলাকৰ পৰা মোক কয় যে তহঁতে দুটাহে খেলিব পাৰিবি চিট, তে দুটাই খেলিম। আমাৰ ৰিলেশ্যন তেনেকুৱা। ভূপেন দা মোৰ উপদেষ্টা হয়, ৰাজনৈতিক উপদেষ্টা হয়, মুখ্য উপদেষ্টা এজন মোৰ। মই যিকোনো সংকটত পৰিলে, ৰাজনৈতিক সংকটত পৰিলে ভূপেন দাৰ লগত কথা পাতোঁ। আৰু ভূপেন দাই সদায় পজিটিভ চিন্তাৰে আমাক দেখুৱাই দিয়ে কেনেকৈ আগবাঢ়িব লাগে। সেইকাৰণে মই ক্লিয়াৰলি আপোনালোকক এটা কথা কৈ লৈছোঁ যে আপোনালোকে এইবিলাক কথা নুলিয়াব। ক'ত 20 তাৰিখে বিজেপিত জইন কৰিবলৈ ভূপেন দাক ইয়াত কোনোবাই যাবলৈ দিব নেকি? ইয়াৰ পৰা আহক না, মুখ্যমন্ত্ৰী আহক, প্ৰধানমন্ত্ৰী আহক, অমিত শ্বাহ আহক। ভূপেন বৰা আমাৰ লগত আছিল, আমাৰ লগত আছে আৰু ভৱিষ্যতে আমাৰ লগতে থাকিব। ভূপেন দাক কোনেনো ইয়াৰ পৰা যাবলৈ দিব? দাঙি লৈ ফুৰিম আমাৰ লগতে। আপোনালোকে কথাটো বুজা নাই। আমাৰ লগত ৰিলেশ্যন কেনেকুৱা, মনোৰঞ্জন দাৰ লগত ৰিলেশ্যন কেনেকুৱা, অখিল গগৈৰ লগত ৰিলেশ্যন কেনেকুৱা, লুৰিণজ্যোতি গগৈৰ লগত ৰিলেশ্যন কেনেকুৱা। তেওঁ অলপ আঘাতপ্ৰাপ্ত হৈছে দলৰ ভিতৰৰ কিবা এটা কথাক লৈ, গতিকে সেই কথাটোক লৈ তেওঁ অলপ আঘাতপ্ৰাপ্ত হৈছে। আমি দেৱব্ৰত শইকীয়া ডাঙৰীয়া এতিয়া কথা পাতি আছে তেওঁৰ লগত, আৰু লগত জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আছে, লগত আব্দুল খালেক আছে। তেওঁলোকৰ মাজত নিশ্চয় বুজাবুজি হ'ব। নিশ্চয় তেওঁ কংগ্ৰেছ দলতে থাকিব। আৰু যদি আপোনালোকক এইটো কনফাৰ্ম কৰি দিছোঁ যে যদি তেখেত কংগ্ৰেছ দলত নাথাকে, কিবা কাৰণত যদি নাথাকে, তেতিয়া হ'লেও তেখেত বিজেপিলৈ নাযায়। তেওঁৰ ঘৰতে থাকিম, তেওঁক ইয়াতে পহৰা দি ৰাখি থাকিম। কেলে নিয়ে? আমাৰ বিৰোধী পক্ষৰ এটা ডাঙৰ খুঁটা হয়, এটা প্ৰধান ধৰণী হয়। মানে সেইবিলাক কংগ্ৰেছৰ ভিতৰৰ কথাটো না দাদা, আমি ক'ব নোৱাৰো। আমি একো ক'ব নোৱাৰো। সেই কংগ্ৰেছৰ ভিতৰৰ কথাটো আমি একো ক'ব নোৱাৰো। সেইবিলাকত আমি মাত নামাতো। কিন্তু আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ভূপেন বৰা বিজেপিলৈ নাযায়। যদি ভূপেন বৰা বিজেপিলৈ যায়, তেতিয়াহ'লে ভূপেন বৰাক মই যাবলৈ নিদিওঁ, মই সাৱটি ধৰি ৰখাই দিম। আপোনালোকে টেনশ্যন নল'ব। মই কৈছোঁ নহয়, খালি আপোনালোকে এনেই বাতৰি উলিয়াই নাথাকিব। আমাৰ বিৰোধী পক্ষৰ এজন ডাঙৰ লিডাৰ তেওঁক বিজেপিলৈ যাব এইটো নকৰিব। আপোনালোকে সেইটো নুলিয়াব।